নৱম শ্ৰেণীৰ পুনৰাবৃত্তি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ ৰিভিজন সৰল কৰা কেইটামান অংক তোমালোকে ভালদৰে চোৱা আৰু বুজি লোৱা। ধন্যবাদ। 2 plus root 3 root 5 to root 3 minus root 5 সূত্ৰটো আহিব 2 root 3 to root 3 এইটা a plus root 5 minus root 5 plus minus minus root 5 root 5 to b a square minus b square 2 root 3 to root 3 a square और root 5 b square double हो गेल নহয় a square minus b square হলে সূত্র কোনটো আহিব a plus b আৰু a minus b a minus b হলে a square minus a square b square a এর ভ্যালুটো হল 2 root 3 square plus or minus minus root 5 square এইটো সূত্রটা আহিছে না এটা a plus b a minus b a plus b a minus b একবার প্লাস একবার মাইনাস থাকিলে খোদা এই দুটো ইউজ কৰিবা a square minus b square এটা 2 স্কয়ার হইছে 2 স্কয়ার হইলে 2 2 গুণ 4 এটা ডাবল স্কয়ার হইছে 2 স্কয়ার আর ফেলা root 3 স্কয়ার root 3 স্কয়ার হইলে single 3 minus root 5 square হইলে single 5 7 3 গুণ 12 minus 5 12 का 5 গলে 8 নেক্সট নম্বৰটো 8 plus root 3 2 plus root 3 এটো অকমান বেলেগ আছে আগৰটো নিচিনা নহয় এটো সূত্ৰত এপ্লাই কৰিব নোৱাৰিবা এটো দুটা প্লাস আছে নহয় দুটা প্লাস থাকিলে মানে এই সূত্ৰত এপ্লাই কৰিব নোৱাৰিবা a plus b a minus b নহয় তেতিয়া এটা প্লাস আছিল আৰু আগৰ এটো কি আছিল মাইনাস আছিল তাৰ মানে a plus b a minus b আছিল কিন্তু এবাৰ a plus b a minus b হ'ব না নহয় নহলে আমি কি কৰিব লাগে প্ৰথম ৰাশিটোৰে সেকেন্ড ৰাশিটো পূৰণ কৰিব লাগে আগতে পাইছা এটো প্ৰথম ৰাশিনে 8 এর পূৰণ কৰিব লাগিব 2 plus root 3 আৰু root 3 পূৰণ কৰিব লাগিব 2 plus root 3 আগতে পাইছা 8 ত পাইছা এটো এনেকুৱা অংক 8 এর আমি পূৰণ কৰিম 2 plus root 3 আকৌ root 3 ৰ পূৰণ কৰিম কাক 2 plus root 3 তাৰমানে প্ৰথম ৰাশিটো দি সেকেন্ড ৰাশিটো পূৰণ 8 এর একবাৰ 2 plus root 3 পূৰণ root 3 দিও 2 plus root 3 পূৰণ পূৰণটো চাবাইতা 8 2 গুণ 16 প্লাস এবাৰ কাক পূৰণ কৰিম 8 plus root 3 আছে দুটা পূৰণ কৰিব লাগিব 8 into root 3 8 root 3 এটো আপোনাৰ এখানে প্লাস আছে এটো 2 into root 3 2 root 3 plus এটো root 3 হ'ব single 3 তাৰ পিছত এই root না খাইলা যোগ কৰা 16 এ 3 এ 19 plus 8 এ 2 10 এটো কমন আহিব 19 plus 10 root 3 কৰি দছন 4 নম্বৰটো আছে 1 by 1 plus root 2 এটো হৰ কৰিব লাগিলে এটো হৰ পৰিমেয় বুলি কোৱা হয় হৰ পৰিমেয় হৰ কোনটো আমাৰ ওপৰটো হৰ নে তলৰটো হৰ হা তলৰটো ওপৰটো লগ তলৰটো হৰ হৰ পৰিমেয় কৰা এটো হৰ কৰা 1 plus root 2 এনেকুৱা অংক থাকিলে আমি কি কৰিব লাগে এই তলৰ নাম্বাৰটো দুফালে পূৰণ দেখাব লাগে খালি প্লাস থাকিলে মাইনাস হয় মাইনাস থাকিলে প্লাস কৰিব লাগে এটো প্লাসত আছে গতিকে এটো হ'ব কি 1 minus root 2 তলটো হ'ব কি 1 minus root 2 বুজি পাইছা হৰ পৰিমেয় কৰা মানে হল প্লাস থাকিলে দুফালে পূৰণ কৰি পেলা মাইনাস কৰি এটো পৰিমেয় কৰা বুলি কোৱা হয় পৰিমেয় সংজ্ঞা যিবিলাক সংজ্ঞা p by q হিত প্ৰকাশ কৰিব পাৰি গতিকে আমি p by q হিত প্রকাশ কৰিলো খালি প্লাস থাকিলে কি হয় মাইনাস হয় সেম নম্বৰে এটা পূৰণ কৰিলে হল 1 1 গুণ 1 মাইনাস root 2 1 গুণ root 2 1 1 গুণ 1 প্লাস মাইনাস মাইনাস root 2 সিঙ্গল 2 উপৰ 1 লগত 1 পূৰণ 1 লগত root 2 পূৰণ তাৰপিছত 1 এ 1 পূৰণ root 2 পূৰণ উপৰ থাকিল 1 minus root 2 1 minus root 2 আৰু তো 1 বাই ডিভাইড কৰিলে কিমান হ'ব মাইনাস 1 মাইনাস হ'ব ভ্যালু না থাকে আনসারটো 1 minus root 2 আৰু বুজি পাইছা